দৰঙৰ ঐতিহাসিক শ্ৰী শ্ৰী জগন্নাথ সত্ৰৰ কাতিমহীয়া বাৰ্ষিক পালনাম অনুষ্ঠান। দৰঙৰ দীপিলা গোৱালপাৰাস্থিত ভক্তিপীঠ শ্ৰী শ্ৰী জগন্নাথ সত্ৰত এদিনীয়াকৈ সত্ৰৰ কাতিমহীয়া বাৰ্ষিক পালনাম অনুষ্ঠান অনুষ্ঠিত হয়। ৰাতিপুৱা সত্ৰ প্ৰাংগণত বন্তি প্ৰজ্বলন, শৰাই নিবেদন, নাহৰ পুলি ৰোপণ আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতেই ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হয়। অগণন ভক্তই অংশগ্ৰহণ কৰা ভাগৱত শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে সত্ৰ দেউৰী অমৃত চন্দ্ৰ ডেকাই। ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগমেৰে অনুষ্ঠিত বাৰ্ষিক কাতিমহীয়া পালনাম অনুষ্ঠানত নাম কীৰ্তনৰ উপৰিও নিশালৈ মহিলা নাগাৰা নাম প্ৰদৰ্শনেৰে সামৰণি পৰিব। সুনীল চহৰীয়া ৰিপৰ্ট AN লাইভ। পশ্চিম দৰং অঞ্চলৰ এক বৃহত্তম ধৰ্মীয় অনুষ্ঠান শ্ৰী শ্ৰী জগন্নাথ নামঘৰ, যিটো নামঘৰে নেকি আমাৰ তিনিখন গাঁও গোৱালপাৰা, আলিখাপাৰ আৰু খাছদীপিলা সামৰি আছে। এই অনুষ্ঠানটিত আমি প্ৰতি বছৰে আজি বহু বছৰ ধৰি পালনাম আমি অনুষ্ঠিত কৰি আহিছোঁ। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আগশাৰীৰ নাগাৰা নাম দলে আমাৰ এই সত্ৰৰ প্ৰাংগণত নাম পৰিৱেশন কৰিছে। এইবেলেও আমি দুটি আগশাৰীৰ নাম দল ৰুণুমী নাথ আৰু অনামিকা দাসক আমন্ত্ৰণ জনাইছোঁ নাম প্ৰদৰ্শন কৰিবৰ কাৰণে। সন্ধিয়াৰ ভাগত তেওঁলোকে নাম প্ৰদৰ্শন কৰিব। আজিৰ এই পবিত্ৰ দিনটোতে আমি ৰাতিপুৱাৰ ভাগতেই বন্তি প্ৰজ্বলনৰ পিছতেই আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গদেৱক সুঁৱৰি আমি 4টি নাহৰৰ পুলি ৰোপণ কৰা হয়। তাৰপিছতেই আমাৰ বিভিন্ন অপায়মংগল দূৰ কৰাৰ উদ্দেশ্যে ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত কৰা হয়। প্ৰায় 4ৰ পৰা 5 শতাধিক লোকে এই ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমাৰ তিনিখন গাঁও আছে, এই তিনিখন গাঁও সামৰি এই শোভাযাত্ৰাটো অনুষ্ঠিত কৰা হয়। আমাৰ এই সত্ৰটি এক ঐতিহ্যমণ্ডিত সত্ৰ। প্ৰায় বহু বছৰ পৰা ইতিহাসে ঢুকি পোৱাৰ আগতে স্থাপিত এই সত্ৰটিক আমি কিন্তু যিখিনি অনুদান, চৰকাৰী অনুদান পাব লগা আছিল, সেইখিনি নোপোৱাৰ বাবে আমি ইয়াক এক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে বৰ্তমানো সক্ষম হোৱা নাই। এই সুযোগতে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আবেদন জনাম চৰকাৰক, যাতে এই অনুষ্ঠানটোৰ এক অগ্ৰণী অনুষ্ঠান হিচাপে আগবঢ়াই নিয়াত আমাক সহায় কৰে। ধন্যবাদ। এইখন এখন বহুত পুৰণা প্ৰাচীন সত্ৰ। আমাৰ অতীতৰ পৰা আমি ইয়াত কাতি মাহত পালনাম অনুষ্ঠিত কৰোঁ। সেইমৰ্মে এইবাৰো আমি পালনাম অনুষ্ঠিত কৰিছোঁ। আজি সন্ধিয়ালৈ পালনাম অনুষ্ঠিত হ'ব। তাৰ লগতে আমি সংগতি ৰাখি ৰাতিপুৱা বন্তি প্ৰজ্বলন কৰিলোঁ। তাৰপিছতে বৃক্ষৰোপণ কাৰ্যসূচী এটা আছিলে, সেইটো সমাপন হৈছে। তাৰপিছত আমাৰ প্ৰতি বছৰে ভাগৱত শোভাযাত্ৰা এটা উলিওৱা হয়। আমাৰ গোটেই সমূহ ৰাইজৰ সহযোগত এই শোভাযাত্ৰাটো আমি ইতিমধ্যে সমাপ্ত কৰিলোঁ। এই সত্ৰটি অতীতৰে পৰা আমি এই অনুষ্ঠানবিলাক কৰি আহিছোঁ আৰু আমাৰ এই সত্ৰটি বহু পুৰণা প্ৰাচীন সত্ৰ। যদিও আমি চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ ইয়াত সঁহাৰি বা সহযোগ, আৰ্থিক সহযোগ আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই। আমি দুখৰে কৈছোঁ এইটো কথা। আৰু আজি এই অনুষ্ঠানটিৰ সংগতি ৰাখি আমি আমাৰ অসমীয়া ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গক স্মৃতিত এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। যিহেতু তেখেতে আমাক সকলোকে কন্দুৱাই থৈ আজি এমাহৰো বেছি হ'ল, আমি সুখ পাহৰিব পৰা নাই। গতিকে এই অনুষ্ঠানটিৰ সংগতি ৰাখি তেখেতৰো আত্মাৰ চিৰশান্তিৰ বাবে আমি এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ। নিশাৰ ভাগত অনুষ্ঠিত হ'ব ৰুণুমী নাথ আৰু অনামিকা দাসৰ পালনাম অনুষ্ঠান। সেয়ে এই অনুষ্ঠানটিত সহযোগ কৰিবলৈ সমূহ অঞ্চলৰ ৰাইজক আমি সাদৰেৰে সম্ভাষণ জনাইছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।